ৰক্ষা কৰা নমস্কাৰ মোৰ নিতমণি দাস নাগৰা নাম ইউটিউব চেনেল হৈ আপোনালোক আটাইকে মই আজি মোৰ এটি নতুন ভিডিঅ' লৈ আহ্বান আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকৰ মাজত এটি নতুন ভিডিঅ' আগবঢ়াই দিবলৈ ওলাইছোঁ। মোৰ লগত আছে আজি নাগৰা নামৰ শিশু শিল্পী বুলি ক'ব লাগিব। নাগৰা নামৰ তেওঁ মাননীয় শ্ৰীযুত হিয়ামণি নাথ। গতিকে হিয়ামণি নাথৰ আজি বাসগৃহত আহিছোঁ। তেখেতৰ লগত আপোনালোকক আজি মই চিনাকি কৰি দিবলৈ ওলাইছোঁ আৰু তেখেতৰ আমি সুন্দৰ আমি জিয়া শুনিম আৰু লগতে তেওঁনো কেনেকৈ নাম পৰিৱেশন কৰি আছে, কেতিয়াৰ পৰাইনো নামৰ মাজলৈ আহে, এইখিনি কথা আমি তেখেতৰ মুখৰ পৰাই জানো। এতিয়া আপোনালোকৰ মাজত আমি তেখেতক চিনাকি কৰি দিব ওলাইছোঁ। গতিকে তেখেতক আমি ইতিমধ্যে চিনাকি কৰি দিম। এতিয়া আমাৰ লগত বহি আছে তেখেত। নমস্কাৰ হিয়ামণি। হিয়ামণি, তোমাৰ সম্পূৰ্ণ পৰিচয়টো দাঙি ধৰা আমাৰ দৰ্শকৰ আগত। নমস্কাৰ, মোৰ নাম শ্ৰী হিয়ামণি নাথ। মোৰ দেউতাৰ নাম শ্ৰী নৱনাথ, মোৰ মাৰ নাম শ্ৰী যামিনী নাথ, মোৰ ককাৰ নাম শ্ৰী অনিল নাথ, মোৰ আইতাৰ নাম শ্ৰী চানেকি নাথ। আপোনালোকে শুনিলে হিয়ামণি নাথৰ সম্পূৰ্ণ পৰিচয়। গতিকে হিয়ামণি নাথ, তুমি নাগৰা নামৰ মাজলৈ কেনেকৈ আহিলা? তুমি সৰুৰ পৰা অনুৰাগী আছিলানে নে হঠাৎ আহিলা? সৰুৰ পৰা নাগৰা নামৰ প্ৰতি তোমাৰ আগতে তুমি দিহা নাম গাইছিলা নেকি? গাইছিলোঁ। তাৰপিছত তুমি নাগৰা নাম শিকিলা? তোমাৰ নাগৰা নামৰ গুৰু কোন? চন্দ্ৰ কাকতি। কেতিয়াৰ পৰা নাগৰা নাম আৰম্ভ কৰিছা? 2 বছৰ হ'ল। 2 বছৰ। গতিকে হিয়ামণিৰ মুখৰ পৰা আমি এটি সুন্দৰ প্ৰথমে দিহা উপভোগ কৰিবলৈ বিচাৰিছোঁ। আমাক কি শুনাই নাজানো হিয়ামণি। গতিকে হিয়ামণিক দিহাটি আমি গাব। ৰক্ষা কৰা মৰি যাওঁ মই বেঘৰ হাতত, মৰি যাওঁ মই বেঘৰ হাতত, কোনে সহায় কৰিব মোক হে কৰোণাময়। আচলতে তাই সদায় নাম পৰিৱেশন কৰি আছে কাৰণে তাইৰ মাতটো অকণমান ভাঙি আছে। তাই নাম গাই আছে যথেষ্টখিনি আপোনালোকৰ আশীৰ্বাদত। গতিকে উৎসাহ উদ্দীপনা জনাওক সুন্দৰভাৱে তেওঁ আকৌ নাম পৰিৱেশন কৰক। কি নাম গাই আছা তুমি বৰ্তমান? মায়াৰ বন্ধন, উদংকমণিৰ ৰবচন আৰু ৰঘুবংশৰ বংশ। কেনেকুৱা? তুমিতো সমাজৰ মাজত নাম গাইছা, তুমি কেনে পাইছা সমাজৰ ৰাইজৰ? বহুত ভাল লাগিছে হয় আৰু সকলোৱে ছাপোৰ্ট কৰে। হয় তোমালোকে উঠি অহা প্ৰজন্ম, গতিকে তোমালোকে ধুনীয়াকৈ নাম গাই আছা, তোমাৰ কণ্ঠ ভাল। আৰু কিবা এটি দিহা শুনাবা নেকি আমাৰ দৰ্শকখিনি? মোৰ অমৃত্যুৰ দিনা তুমি নাকান্দিবা, চাদৰৰে আচলটি মোক ঢাকি দিবা, চাদৰৰে আচলটি মোক ঢাকি দিবা, শ্মশানলৈ কেনেকৈ নিবা তুমি নাকান্দিবা। আমি তাইৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আপোনালোকে তাইক আশীৰ্বাদ কৰক। গতিকে তাইৰ আমি উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। গতিকে তাই সুন্দৰভাৱে নাম পৰিৱেশন কৰক। সদায় হিয়ামণি, তুমি আমাৰ দৰ্শকখিনিৰ কাৰণে কি ক'বা? সকলোৱে যাতে মোক মৰম দিয়ে আৰু মই যিহেতু নতুন প্ৰজন্ম সকলোৰে পৰা আশীৰ্বাদ পাওঁ আৰু এই দাদাৰ চেনেলটোত লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু মোৰ ভিডিঅ'টো বহুত শ্বেয়াৰ কৰি দিব। ধন্যবাদ। আপোনালোকে শুনিলে যে তাই নতুন প্ৰজন্ম উঠি আহিছে, তাইক আগুৱাই নিয়ক। গতিকে মোৰ ফালৰ পৰাই বহুত শুভেচ্ছা থাকিল। তাই ভৱিষ্যত জীৱনত তাই সুন্দৰভাৱে আগবাঢ়ি যাব পাৰিব, তাকে ভগৱন্তৰ প্ৰভুৰ ওচৰত কামনা কৰিব। শেষত
এটি দিয়াৰে আমি আমাৰ অনুষ্ঠানটি সামৰণি মাৰিছোঁ। গতিকে দিয়াটি মোৰ খুব ভাল দিয়া, এইবাৰৰ নতুন নামত মই লগাইছোঁ নামত দিয়াটি। আপোনালোকে আশীৰ্বাদ কৰিব, কেনে হৈছে নাজানো, তথাপিও গাব চেষ্টা কৰিছোঁ। কান্দি আছে ৰজা ৰাণী ঐ, ভাগ্য কঠি আই, কিনো পাপৰ হলে আমাৰ এনো আবি লাই ঐ, কান্দি আছে ৰজা ৰাণী ঐ। নমস্কাৰ, ধন্যবাদ।